অ মাজনী অ মা তই কলেজ ওলালিয়ে নেকি? অ মা কিয় সুধিলা? হেৰি নহয়, সেই দেউতাৰাই কালি কামলৈ গৈও ফুৰি আহিল। হাতত পইচাও নাই তোক গাড়ী ভাড়া দি পঠাবলে। আজিতো গৈছে বাৰু, আজি যাব নালাগে দে। মা আজি 3 দিন হ'ল কলেজ নোযোৱা। ইফালে এক্সামো পাবহিয়ে হ'ল। ঘৰত পঢ়িবলৈও কিতাপ যোগাৰ নাই। লাইব্ৰেৰীৰ পৰা আনি পঢ়িবলৈও কলেজে যোৱা হোৱা নাই। এনেকে হ'লে মোৰ পঢ়া নহ'ব আৰু। মই বুজি পাইছো মাজনী, বাপেৰৰ চৰিত্ৰৰ কাৰণে আজি তহঁতক ভালদৰে সুবিধা দিব পৰা নাই। আজিতো ৰৈ দে আৰু, কালিলৈ পৰা মই কিবা এটা ব্যৱস্থা কৰি আছো। বা অ বা এইজনী আকৌ কি হ'ল? তোৰ আকৌ কি হ'ল? তই স্কুল নাযাৱ নেকি? এনেকৈ যাম, চাইকেলৰ 2টা চকা ফুটিল আৰু মোক এতিয়া পইচা দিয়া, চাইকেল ভাল কৰিব লাগে। তহঁতৰ পৰাও মানে শান্তি নাই। সেই বাপেৰে কামলৈ গৈছেহে, মদৰ বটলটোৱে লৈ আহে নে সেই পইচাই লৈ আহে মই নাজানো। ময়ো সেইবোৰ নাজানো মা, মোক পইচা দিয়া। তই মুখ ফুলাই বহি থাকিব নালাগে। হাতত যিকেইখন কিতাপ আছে তাকে চাই থাকগে। আৰু তই মানুহ স্কুল যাব নালাগে। বাপেৰে আহি পালে তহঁতৰ দুয়োৰে অভিযোগবোৰ দিবি। মোৰ আৰু সহ্য নোহোৱা হৈ গৈছে। যা ভাইটি, কিতাপকে পঢ়ি থাকগৈ। মোৰ আৰু কিতাপ পঢ়িব মন নাই বা। মন নাই মানে কি কৰিম বুলি ভাবিছ? তোৰ পঢ়া খৰচৰ বাবে মই কিবা কাম এটাকে কৰিব লাগিব। হেৰ' তোৰ বায়ে ইমান স্বাৰ্থপৰ নহয় যে তোক মোৰ বাবে ব্যৱহাৰ কৰিম। অ বা, দেউতাৰক লৈ আৰু ভৰসা কৰিব নোৱাৰি। তোমাৰ সপোন আৰু আমাৰ সপোন সকলো যেন আধৰুৱা হ'ব। দেখিছাই মায়ে আৰু কিমান কষ্ট কৰিব। মায়ে আমাক লৈ দেখা সপোনবোৰ তুমি জানো পূৰণ কৰিব নালাগিব? গতিকে ময়ে ঘৰখনত একমাত্ৰ ল'ৰা। সেইবাবে মই ভাবিছো ঘৰখন আৰু আমাৰ বাবে কিবা এটা কাম বিচাৰিম। তই আজিয়ে সেইবোৰ কথা কলি আৰু নেক্সট টাইম মোৰ আগত সেইবোৰ কথা কৈ নাথাকিবি। হ'ব দে বা, সেইবোৰ কথা বাদ দে আৰু। ঘৰত আছো যেতিয়া ব'লা আমি ৰিলছ এটাকে বনাওঁগৈ, মনটোকে ভাল লাগিব। মায়ে বা কি কয়? মাৰ কথা বাদ দিয়া, মই আছো নহয়, ব'লা। আহা। চুলাই খাবলৈ ভয়, মদাহী বুলি কয়, নেখালেও যে নহয়, টেনচন নহয়, নেখালেও যে নহয়, টেনচন নহয়। বটলটোন খালিয়ে হৈ থাকিলে। কিয় চিন্তা? পকেটততো পইচা আছে। পকেটো খালি হৈছে আৰু, বটল খালি, পকেট খালি। আকৌ ঘৰত গৈ খাগে সেই মাইকী তিতা গালি। নো টেনচন। কিহৰ টেনচন? নাকো পোনে পোনে গৈ থাকো আৰু ৰৈ কম, বিচনাখন পাই দে, মোৰ টোপনি ধৰিছে। বিচনাখন পাই দে, মোৰ টোপনি ধৰিছে বুলি কৈ জপংকে পঢ়িয়ে থাকোগে আৰু।
গোসাঁই এই ৰহেদৈ ফুটা কপালখন যে দিলা ঠিকেই লগতে অৰ্থ নোহোৱা সেই তলৌকে লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰি এই মদ খোৱা মতাটোহে দিলা তিৰোতাপতিও তোমাৰ দয়া নোপোজেনে সেই আপুনিতো বুজি নাপায় সেই মোৰ মতা বুলিবলৈও লাজ লগাতে সেই মোৰ দুখ মোৰ একোকে বুজি নাপায় মদ খালে সব মদাই হৈ যায় এইবাৰ মদ খাবলৈ এৰি দিম সঁচাকৈ এইবাৰ মই ভাল মানুহ হ'ম এইবাৰ মই ভাল মতা হ'ম মাক কসম এইবাৰ ভাল মানুহ হ'ম মোৰ বৰ ভাগৰ লাগিছো মোক তই বিচনাখন পাই দেগৈচোন বিচনাখন পাই দেগৈ আহি পালাহি নে তই মোক গালি খোপনি নাপাৰিবি দেই তই ফোন কৰিলে মোক বিচনাখন পাই দে তই যিমান যি হ'লেও মই জানো তোৰ মতা নহয় তই মোক বিচনাখন পাই দে কামলে বুলি ওলাই গৈ সেই কাম বন নকৰি লোকৰ মাইকী মুখ চাই চাই সেই গেলা খোপা খাই আহি এই বুঢ়ীমাৰক জোকাই নলবি কৈ দিছো আৰু সেই দুটাকে ল'ৰা ছোৱালী স্কুল কলেজ পঠাব নোৱাৰি ঘৰত ৰাখিছো তাৰ হলে হিচাপ নাই কি আছে কি নাই তাৰো একো খব নাই ঐ মতিকা কেজনী মোৰ মানুহটোৰ জীৱন ধ্বংস কৰাৰ লগতে সেই মোৰ দুটাকে ল'ৰা ছোৱালীও জীৱন ধ্বংস কৰিছ নহয় নে তহঁতৰে সুখ হওক আৰু তহঁতিয়ে সুখত থাক যুদ্ধ জয় কৰি আহিছা নহয় নে বিচনা পাৰি দিব লাগে শুবলে পৰি থাক ইয়াতে আজি ৰহে দয়ে খুৱাম ভালকে ভাত মিতালী অ মিতালী অ মই নিপেন চাওঁ বাহিৰলৈ আছোন কচোন তই আৰু আজিৰ পৰা আমাৰ ঘৰত মদ খাবলৈ নাহিবি কি কাৰণে কালি তোৰ ভৈনীয়ে আমাৰ ঘৰত মদ খোৱা কথা গম পাই ইমান বেয়াকৈ গালি দিছে আজিৰ পৰা যদি মই শুনো তেন্তে কথা বেয়া হ'ব কিন্তু ঠিক মিতালী তোক গালি পৰা নাই নহয় এই মই যে মদ খাই য'ত ত'ত পৰি থাকো সেইকাৰণে মুখে তাই গালি পাইছে চা নিপেনকাই কচোন তোক যিহেতু আমি মাতি আনি মদ খোৱা নাই তেন্তে ঘৈণীয়েক ভালকৈ বুজাই কৈ দিবিগৈ আমাক ধৰি গালি নেপাৰিবলৈ তই নাহিলেও তোৰ দৰে হাজাৰটা কাষ্টমাৰ আহিব তই এতিয়া যাব পাৰ এই মিতালী এই ৰচোনৰ কথা এটা শুন যি হ'ল যা হ'ল তইতো জানই মইতো তোৰ ঘৰতে তেতিয়াৰ পৰা মদেই খাই থাকো গতিকে তই সাধাৰণ মান কথা এটাত লাগি তই এনেকে গ'লে নহ'ব না যা পটককে মোলৈ বোৱা লগাম যা হেৰি নহয় এই পাৰিলে কিবা নিমখ জলকীয়া চাটনি অকণ লৈ
তোৰ পৰা আৰু শান্তি নাই মানে ধক হ'ব 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 কৃষ্ণ এই মাইকী মানুহবোৰৰ পৰা আৰু শান্তি নাই দেই কি ক'ত লাগি কি কথাবোৰ কৈ থাকে মদটো নাখালেও আমাৰ নহয় খালেও আকৌ মাইকী গালি পায় যি হওক মালটো অকমান খেকা দিলি দিও ৰক্ষা সময়টো 10 বাজিবই হ'ল আজিতো কামটো নহ'লেই যিয়ে হওক লিভাৰটো ঠাণ্ডা হ'ল যেতিয়া আৰু কোনো কথা নাই হ'ব দে অ' মিতালী মই আহিলো দেই তই সেইবোৰ কথাত ধৰি নাথাকিবি মই গধূলি আকৌ আহি আছো মাইকী মিঠা মাত পাবলৈ মন ভাই এই ধন ফুল লাগিব এই বাকচ ভৰাই এই অন্ন বস্ত্ৰ লগত সুস্বাস্থ্য তেতিয়াহে হবা তুমি স্বামী বুলি পৰিচিত কৃষ্ণ ৰাম কৃষ্ণ ৰাম কলিয়ে কৰিছে এইবোৰ কাম কৃষ্ণ ৰাম কলিয়ে কৰিছে এইবোৰ কাম এইটো চাওক দিনটো পথে মাল খাই পৰি আছে কেনেকে ৰচোন মাল খাই পৰি নাথাকিবতো পাৰে অঁ এক্সিডেণ্ট হোৱা নাইতো অঁ চাংগি বলচোন প্ৰমোদ মানুহজন কিবা চিনাকি পাইছোঁ অঁ তাক এনেকৈ এৰি থৈ যাব নোৱাৰিম হেল্ল' হেল্ল' অঁ কোন জেগাত আছা অঁ আমাৰ দলঙৰ ওচৰতে আছোঁ আহক সোনকালে আহক অঁ ঠিক আছে মই গৈ আছোঁ বাৰু দেই অঁ মই ঘৰৰ ওচৰতে আছোঁ 5 মিনিটমান লাগিব ঠিক আছে খুৰা দেউতা তুমি উঠাচোন দেউতা গ'লো আৰে আমি হয় দেউতা উঠা কোনে মোক খোৱাত ডিষ্টাৰ্ব দিছোঁ উঠাচোন তুমি মানুহ উঠা তুমি নিজৰ কামত যে মোক ঐ ভাইটিহঁত ইমানজন চিনি পোৱা নেকি দেউতা উঠা তুমি উঠা দিনতে মদ খাই ইমান মাতাল হৈ পৰি আছে ৰাস্তাত কোনে পুলি লৈ যোৱা দেউতা উঠা তুমি গাড়ীয়ে হয়তো মহতিয়াই থৈ যাব আজিকালি মদাহী দিন আৰু দেই দিনতে ৰাস্তাত পৰি আছে আকৌ বটল পেলাব পথাৰত পৰি থাকিব ৰাস্তাত লৈ যোৱা সোনকালে লৈ যোৱা কিবা এটা ব্যৱস্থা কৰি সোনকালে লৈ যোৱা অঁ ইয়াতে পৰি আছে ন ধৰ তুল পটাপট তুল দাদা আপুনি আহকচোন অঁ তহঁতি ধৰচোন ৰিক্সাখন বৰ ডাঙৰ হৈ থাকিলে নহয় ধৰি আন উঠাচোন তুমি লাহে ঐ হেৰি কৰা বহাই দিয়া ধুনীয়াকৈ বহাই দিয়া এই চেনেলটো লৈ লোৱা চেনেলটো তুলি লোৱা সেই এইটো টোপোলাটো লৈ আহা কি আছে এইটোত উঠি লোৱা দাদা বোলো সোনকালে বোলো